নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ 5,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, চাহ বাগিচাৰ ভাই ভনীসকলৰ বাবে সুখবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি চলিত বৰ্ষ জানুৱাৰী মাহৰ 25 তাৰিখৰ পৰা এটি কলি দুটি পাত আঁচনিৰ ধনৰাশি মোকলাই দিয়া হ'ব। এই আঁচনিখনৰ জৰিয়তে প্ৰতিগৰাকী চাহ শ্ৰমিক কৰ্মচাৰীয়ে 5,000 টকাকৈ আৰ্থিক সহায় লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে আজিৰ পৰা আৰম্ভ কৰিব এক বিশেষ আঁচনি। আজি হ'ল 25 জানুৱাৰী। আজিৰ পৰা অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিখন আৰম্ভ কৰিব। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলে আজি 5,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। 6 লাখ কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে লাভ কৰিব এই আঁচনিখনৰ 5,000কৈ টকা। তো আপোনালোকে যদি চাহ বাগিচাৰ কৰ্মচাৰী তেন্তে আপোনালোকে আজিয়ে লাভ কৰিব এটি কৰি দুটি পাত আঁচনিৰ জৰিয়তে 5,000কৈ টকা। লগতে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, অসমৰ চাহৰ 200 বছৰৰ ঐতিহ্যৰ প্ৰতি আমাৰ সন্মান। 25 জানুৱাৰীত শুভাৰম্ভ এটি কলি দুটি পাত আঁচনি। 5,000 টকাকৈ চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীলৈ এককালীন সাহায্য। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে 25 জানুৱাৰী মানে আজিৰ পৰাই অসম চৰকাৰে এটি কলি দুটি পাত আঁচনি আৰম্ভ কৰিব। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ শ্ৰমিকসকলে আজিয়ে 5,000কৈ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা মাহত অৰুণোদয় আঁচনিৰ 8,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অপেক্ষাৰ অন্ত পৰিল। 20 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰক, আপোনাৰ বেংক একাউণ্টত 8,000কৈ টকা সোমাই যাব। কিন্তু এইবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয় আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে, হাউচ হোল্ড উইথ হায়াৰ ইনকাম, ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়, চাৰ্টেন টেক্স পেয়াৰ অৰ those already covered under similar benefits may be excluded based on official rule. তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসমূহ পৰিয়ালৰ বছৰেকীয়া ইনকাম 2 লাখ টকাৰ ওপৰত সেইসমূহ পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কৈছে যিসমূহ পৰিয়ালৰ চৰকাৰী চাকৰিয়াল আছে, চৰকাৰী চাকৰিয়াল থকা পৰিয়ালেও অৰুণোদয় আঁচনিৰ ধন নাপাব। তাৰপিছত 3 নম্বৰত কৈছে যিসমূহ পৰিয়ালে ইনকাম টেক্স পে' কৰে, ইনকাম টেক্স পে' কৰা পৰিয়ালেও অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কোৱা হৈছে যিসমূহ মানুহে আগৰ পৰাই চৰকাৰৰ ফালৰ পৰা কোনো আঁচনিৰ সুবিধা লাভ কৰি আছে, যিখন আঁচনিয়ে অৰুণোদয় আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে তেন্তে সেইসমূহ পৰিয়ালে অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয়। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আছাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পিছত এইবাৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি 2.0। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ 75,000 যুৱক যুৱতীয়ে লাভান্বিত হ'ব। অহা 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ হ'বলগীয়া এই আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত 1 লাখ যুৱক যুৱতীসকলে লাভ কৰিব আৰ্থিক সাহায্য। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিছিল সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো